হারাকাস্তি দিয়া বন্ধ করা বিজেপি সরকারের কোনো এত মাত্র চলিব বিজেপি সরকারের কোনো এত মাত্র চলিব বন্ধ করক বন্ধ করক বন্ধ করক অসমত 60 লাখ আমাৰ যদি ইলেক্ট্ৰিচিটি কনজিউমাৰ আছে এই কনজিউমাৰ ভিতৰত ইতিমধ্যে স্মাৰ্ট মিটাৰ 25 লাখ কনজিউমাৰ ইতিমধ্যে অসম চৰকাৰে লগাই দিলে পিডিএছএলে আমাৰ কথাটো হ'ল যে ভাৰত চৰকাৰৰ শক্তি বিভাগে আমাক নিৰ্দেশ দিছিলে ৰাজ্যবিলাকক যে ঔদ্যোগিক প্ৰতিষ্ঠানবিলাকতহে স্মাৰ্ট মিটাৰ লগাব লাগে কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৰিছে সাধাৰণ ৰাইজৰ ওপৰত এই স্মাৰ্ট মিটাৰ স্থাপন কৰিবলৈ ওলাইছে আৰু আমি জানো এপিডিচিএলৰ 80% মানুহৰ পৰা 20% ইনকাম হয় আৰু 20% ঔদ্যোগিক প্ৰতিষ্ঠানৰ পৰা তেওঁলোকৰ 80% ইনকাম হয় আৰু য'ত তেওঁলোকৰ ইনকামটো কম হয় সেই মানুহবিলাকৰ ওপৰত তেওঁলোকে স্মাৰ্ট মিটাৰ লগাইছে দেখ শক্তি মন্ত্ৰালয়ৰ যিটো নিৰ্দেশনা আছিল সেই তেওঁলোকে উলংঘা কৰিছে আৰু উলংঘা কৰি পেলাই অসমৰ ৰাজ্যক বিজেপি চৰকাৰে লুণ্ঠন কৰিবলৈ বিচাৰিছে তাৰ বাদে একো কৰা নাই।